नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল लगते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर बान परिदर्शन কৰিবলৈ গৈ ब्रह्मपुत्र नदीर মাজত आबद्ध मंत्री जयंत मल्ल बरुवा सह 50 जनिया एटी दल। মাজুলীত ब्रह्मपुत्र মাজত आबद्ध मंत्री जयंत मल्ल बरुवा फेरीर इंजिन विकल হৈ नदीर মাজত आबद्ध হৈ পৰে मंत्रीगराकी। জানিব পৰা মতে মন্ত্ৰীগৰাকীৰ লগত আছিল বিধায়ক ভুৱন গাম আৰু জিলা আয়ুক্ত কাবেৰী বি শৰ্মাৰ লগতে 50 গৰাকী ব্যক্তি। মাজুলীৰ কেৰকাৰ চাপুৰীত বানাক্ৰান্ত লোকৰ খবৰ লবলৈ পুৱাৰ ভাগত মিছামৰা অঞ্চলৰ পৰা ফেৰীৰে গৈছিল এই দলটো আৰু তাৰ পিছতে নদীৰ মাজত ফেৰীৰ ইঞ্জিন বিকল হৈ পৰে, যাৰ বাবে বহু সময় ধৰি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে 50 जनिया एटी दल। परवर्ती खबर जिओर कोटी कोटी ग्राहकर बाम्पार अफार। निरीख बृद्धिर मजते जिओ पुनः लय आहिसे 3टाকৈ नतुन प्लेन जत आगबঢ়াইছে आनलिमिटेड डाटा अफार। की आछे এই প্লেনত বা কিমান টকাৰ প্লেন লয় আহিছে চাও আহক। जिओर कोटी कोटी ग्राहकলৈ ডাঙৰ খবৰ। निरीख बृत्तिर मजते 3टाকৈ प्लेनत दिसे विशेष अफार। मात्र 51 टका रिचार्जत आपुनि लाभ करिब आनलिमिटेड 5G डाटा। लगते 101 टकार प्लेनत आपुनि लाभ करिब 6GB 4G डाटा सह आनलिमिटेड डाटा और 151 टकार प्लेनत लाभ करिब 5G आनलिमिटेड डाटा। এই তিনিটা নতুন প্লেনত জিঅ আগবঢ়াইছে বিশেষ অফাৰ। 51 टका 101 टका और 151 टकार प्लेनत दिसे এই বিশেষ অফার। परवर्ती खबर আজিও अपरिवर्तित राज्यर बान परिस्थिति। राज्यर 30খন जिलात क्षतिग्रस्त হৈছে प्राय 24,50,000 लोक। অসমৰ বান পৰিস্থিতি আজিও সংকটজনক হৈয়ে আছে। ৰাজ্যখনৰ 30খন জিলাত 24.50 লাখৰো অধিক লোক বানপানীৰ কবলত পৰিছে। বিভিন্ন স্থানত প্ৰধান নদীসমূহ বিপদসীমাৰ ওপৰেৰে বৈ আছে। চলিত বৰ্ষৰ বানত এতিয়ালৈকে 52 জন লোকৰ মৃত্যু হোৱাৰ লগতে ভূমিস্খলন আৰু ধুমুহাৰ ফলত আন 12 জন লোকে প্ৰাণ হেৰুৱাইছে ৰাজ্যত। শুকুৰবাৰে বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত ডিব্ৰুগড় জিলাৰ পৰা উভতি অহাৰ পিছত সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যখনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কয় যে ডিব্ৰুগড়ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত আমি স্বাস্থ্য আৰ্থিক সাহায্য আঁচনি অসম আৰোগ্য নীতিকে ধৰি কেইবাটাও বিষয় পৰ্যালোচনা কৰিলো। লগতে বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বিষয়াসকললৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিশুদ্ধ খোৱাপানীৰ যোগান সন্দৰ্ভত তেওঁ কয় যে বানপানীয়ে সমগ্ৰ ৰাজ্যতে যথেষ্ট ক্ষতিসাধন কৰিছে যদিও জল জীৱন মিছন আঁচনিখনে এই কঠিন সময়ত যথেষ্ট সকাহ দিছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে কাছাৰ, কামৰূপ, হাইলাকান্দি, হোজাই, ধুবুৰী, নগাঁও, মৰিগাঁও, গোৱালপাৰা, বৰপেটা, ডিব্ৰুগড়, নলবাৰী, ধেমাজি, বঙাইগাঁও, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, কোকৰাঝাৰ, কৰিমগঞ্জ, দক্ষিণ চালমাৰা, দৰং আৰু তিনিচুকীয়া অন্যতম। এই জিলাসমূহত অধিক ক্ষতি হৈছে আৰু ৰাজ্যৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে ধুবুৰীত 7,75,721 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। সেইদৰে তাৰ পিছত আছে দৰঙত 1,86,108 গৰাকী, কাছাৰত 1,75,231 গৰাকী, বৰপেটাত 1,39,399 গৰাকী আৰু মৰিগাঁৱত 1,46,045 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে বানত। মুঠতে 47,103 জন বানাক্ৰান্ত লোকে 612টা শিবিৰত বৰ্তমান আশ্ৰয় লোৱাৰ বিপৰীতে আন শিবিৰত থকা 4,18,614 জন লোকক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। আনহাতে কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য আৰু ডিব্ৰুগড় এই তিনিখন জিলাৰ নগৰ অঞ্চল বানপানীৰ কবলত পৰিছে। বাতৰি অনুসৰি বৰ্তমান নিমাতীঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰীত বৰ্তমান ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত, ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ দৰমহা বন্ধ কৰিলে চৰকাৰে। বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ অসম চৰকাৰৰ। ৰাজ্যৰ ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। উল্লেখযোগ্য যে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ নাছিল এইসকল শিক্ষকৰ আৰু ইয়াৰ পিছতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কিহৰ কাৰণে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ নাছিল এইসকল শিক্ষক তাৰ উপযুক্ত কাৰণ দৰ্শাব নোৱাৰা পৰ্যন্ত দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিছে এইসকল শিক্ষকৰ। পৰৱৰ্তী খবৰ, ত্ৰিপুৰাত ভয়ংকৰ হাৰত শিক্ষাৰ্থীৰ মাজত বৃদ্ধি পাইছে HIV ৰোগ আৰু HIV পজিটিভ হৈ ৪৭ জন লোকৰ মৃত্যু হৈছে। লগতে বৰ্তমান ৰাজ্যখনত পজিটিভ হৈ আছে ৮২৮ গৰাকী লোক। ত্ৰিপুৰাত ছাত্ৰ ছাত্ৰীৰ মাজত HIVৰ ভয়াৱহ সংকটৰ সৃষ্টি হৈছে। এই ভাইৰাছত ৪৭ জনৰ মৃত্যু হোৱাৰ লগতে ৮২৮ জনৰ দেহত পজিটিভ পোৱা গৈছে। ত্ৰিপুৰা ৰাজ্যিক এইডছ কণ্ট্ৰল ছ'চাইটিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিছে। বিষয়াগৰাকীয়ে কয় যে আমি HIV পজিটিভ ৮২৮ গৰাকী ছাত্ৰ ছাত্ৰীক পঞ্জীয়ন কৰিছোঁ আৰু ইয়াৰে ৫৭২ জন এতিয়াও জীয়াই আছে আৰু আমি ৪৭ জনক সংক্ৰমণৰ ফলত হেৰুৱাইছোঁ। বিষয়াগৰাকীয়ে লগতে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহত উচ্চ শিক্ষাৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে ত্ৰিপুৰাৰ বাহিৰলৈ প্ৰব্ৰজন কৰিছে। ত্ৰিপুৰা ৰাজ্যিক এইডছ কণ্ট্ৰল ছ'চাইটিয়ে ২২০খন বিদ্যালয় আৰু ২৪খন মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ পৰা বেজীৰে ড্ৰাগছ সেৱন কৰা ছাত্ৰ ছাত্ৰীক চিনাক্ত কৰিছে। পৰৱৰ্তী খবৰ, ইৰাণৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল সংস্কাৰপন্থী নেতা মাছুদ পেজেছকিয়ান। ইৰাণৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ইৰাণৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা জ্যেষ্ঠ সংসদ সদস্য সংস্কাৰপন্থী নেতা মাছুদ পেজেছকিয়ান। শুকুৰবাৰে অনুষ্ঠিত ১৪ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় ৰাউণ্ডত মাছুদ পেজেছকিয়ানে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে। জনসাধাৰণৰ ভোটত নিৰ্বাচিত হোৱা পেজেছকিয়ানে লাভ কৰে ১,৬৩,৮৪,৪০,৪০৩টা ভোট। আনহাতে প্ৰাক্তন মুখ্য পাৰমাণৱিক আলোচনাপন্থী ছাইদ জলিলিয়ে লাভ কৰে ১,৩৫,৩৮,১৭৯টা ভোট। পৰৱৰ্তী খবৰ, সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ভয়ংকৰ বানপানী। কাজিৰঙাত জীৱ জন্তুৰ মাজত হাহাকাৰ, তীব্ৰ খাদ্য সংকটত জীৱকুল। কাজিৰঙাৰ ২২৩টা বন শিবিৰৰ ভিতৰত বৰ্তমান ৫৯টা পানীৰ তলত আৰু বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ৯৪টাকৈ বন্যপ্ৰাণীক আৰু লগতে মৃত্যু ঘটিছে ৯২টাকৈ বন্যপ্ৰাণীৰ। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ বন বিভাগে।